এই আপোনালোকে দেখিছে এইমাত্ৰ ৰাইজে নিজে ওলাই আহিছে, স্বতঃস্ফূৰ্তিৰে ওলাই আহিছে, নিজে শ্ৰমদান কৰি আছে আৰু সব ৰাইজ ইফালে আহি গৈছে, নিজে কষ্ট কৰি আছে, নিজৰ পইচা খৰচ কৰি নিজে কাম কৰি আছে। মানে ইয়াত অৱস্থা এই আমাৰ ব্ৰিজখন যিটো দেখিছে ফুট ব্ৰিজ, তেখেতে আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজে আহি এইটো অপেনিং কৰিছিল আৰু তেখেতে আকৌ এইটো ভাঙি লৈ গৈছে। মানুহৰ খুব সহজত সুবিধা হৈ আছিল যে মানুহে নিজে পইচা খৰচ কৰি অলপ বনাইছে। তাৰপিছত আকৌ আমাৰ প্ৰদ্যুৎ বৰদলৈ MP সাহেব আহিছিল, আহি তেখেতে আমাৰ প্ৰতিশ্ৰুতি দিছিল যে তেখেতে নিজৰ ফাণ্ডৰ পৰা কিবা কিবি দিব আৰু দলংখন আকৌ মেৰামতি কৰি দিব, কিন্তু এতিয়ালৈকে কোনো খবৰে লোৱা নাই। এতিয়া মানুহৰ কিমান অসুবিধা হৈ আছে, স্কুল কলেজ ল'ৰা ছোৱালীবিলাকে সব এইটো ৰাস্তাৰে অহা যোৱা কৰে। প্ৰায় 20-25টামান গাঁও সিফালে পমিলা জাৰ্ণি আদি ভৰে শিমলগুৰি বকচং সব গাঁৱৰ মানুহৰ অহা যোৱা এইটো বাটতে হয়। ইফালে স্পেচিয়েলি ক'ব পাৰিম কচুৱাৰৰ যিটো মডেল হস্পিটেল আছে আমাৰ এইখানে, সিফালে মানুহে যিমান ৰোগী আছে সব এইটো ৰাস্তাৰে যাব লাগে। ইয়াত আহি মানুহবিলাকে খুব অশান্তিত আৰু কষ্টত ভুগি আছে। গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আকৌ মই আমাৰ MP সাহেবক মই মেমৰিত তেখেতক মনত পেলাই দিছোঁ যে আপুনি যে দিছিলে প্ৰতিশ্ৰুতিৰে এইটো ক'ত গ'ল। গতিকে এতিয়া নিৰ্বাচনৰ বতৰ, গতিকে তেখেতক আমি আপোনালোকৰ চেনেলতে আকৌ অনুৰোধ কৰিম কাৰ্যৰে যে আপোনালোকে এবাৰ আহক আৰু অতি সোনকালে আমাৰ এই দলংটোক পুনৰবাৰ নিৰ্মাণকৰণৰ কাৰণে আমাক সহায় কৰক, যাতে অতি সোনকালে ইলেকশ্যনৰ আগে যে আমাৰ দলং আকৌ ধুনীয়াকৈ আমি পাওঁ, তেতিয়া আমি খুবেই আনন্দিত আৰু সুখী হ'ম। আমাৰ প্ৰদ্যুৎ বৰদলৈ সাহেব তেখেতে আহি আছে আমাৰ ইয়াত কচুৱাৰ ফালে, গতিকে তেখেতক আমি আপোনালোকৰ মাধ্যমে অনুৰোধ জনাম কাইণ্ডলি আপুনি এবাৰ ইয়াত ভিজিট কৰিব আৰু এবাৰ ভিজিট কৰিব আৰু আপুনি যিটো প্ৰতিজ্ঞা কৰিছিলে প্ৰতিশ্ৰুতি দিছিলে সেইমতে আমাৰ কামটো আকৌ ঠিক কৰিব, দলংটো ঠিক কৰি দিব বুলি আমি আশা কৰিম। আৰু নিশ্চয় আমি দলংটো আকৌ পুনৰবাৰ ঠিক হৈ গ'লে আমি খুবেই আনন্দিত হ'ম। আৰু তাৰ লগে লগে আৰু এটা অনুৰোধ জনাম যে ইতিমধ্যে আমাৰ MLA শশীকান্ত দেৱ ডাঙৰীয়া ইতিমধ্যে তাৰ লগতে এখন ব্ৰিজ তেখেতে অপেনিং কৰি গৈছিল, দলং পকী দলং, কিন্তু দলংটোৰ কাম এতিয়া খালি ফিতা কাটিছে আৰু এনেও পৰি আছে। তাৰ লগতে সমান্তৰালভাৱে আমি শিঙিমুনি চাইছোঁ, তাতে হৈছে তাৰ কাম তীব্ৰগতিত চলি আছে, কিন্তু আমাৰ ইয়াত কোনো কামেই হোৱা নাই। গতিকে আকৌ অনুৰোধ জনাম আপোনালোকৰ চেনেলত যাতে সেই দলংৰ কামটো যে অতি শীঘ্ৰে আৰম্ভ হয় আৰু আমাৰ ৰাইজৰ যাতায়াতৰ কাৰণে যে সুবিধা কৰি দিয়ে, এইখিনিও আমাৰ ৰিকুৱেষ্ট থাকিল। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।